নমস্কাৰ বন্ধুসকল, মই হাতিমে আজি আকৌ পুনৰাই আপোনালোকৰ মাজলৈ উপস্থিত হলোহি। আজি মই আলোচনা কৰিম পটলৰ খেতিৰ ওপৰত। এয়া মই শিপাকেইটা ৰেডি কৰিছোঁ। আজি মই আলোচনা কৰিম মাত্ৰ এইটোৱেই যে শিপাখিনি যে আপোনালোকে লৈ আছে লগাব কেনেকৈ, লগোৱাৰ পদ্ধতিটো মই আজি শিকাই দি আছোঁ আপোনালোকক। তো ইফালে অলৰেডি 4 কঠা মাটিত লগোৱা আছেই, তাৰ লগতে ইফালে আৰু 1 বিঘা মাটিত পটল নতুনকৈ লগোৱা হ'ব। জলকীয়া দিয়া হৈছে, জলকীয়াৰ পুলিবিলাক লগোৱা হৈছে। ইফালে আকৌ মাজে মাজে আমি পটলৰ শিপাবিলাক লগাই দিম। 3 ফুট দূৰে দূৰে লাইন বাই লাইন 4-5 ফুট ৰাখিব, আৰু এটা পুলিৰ পৰা আৰু এটা পুলিৰ দূৰত্ব 3 ফুট ৰাখি আপোনালোকে লগাব। লগোৱাৰ পিছত চাব গছবিলাক এনেকুৱা ধুনীয়া হৈ থাকিব। এসপ্তাহ বা 15 দিন পিছত এনেকুৱা দেখা পাব। মাজে মাজে পানী দিব, নিচ কৰা আৰু নিচ কৰি দেখাই দিব একদম স্পষ্ট কৰি। তো প্ৰথমতে আপোনালোকে মাটি এনেকৈ উৰ্বৰ কৰি ল'ব। ইফালেতো হাল চাল মাৰি ৰেডি কৰিলেই, তাৰপিছত এনেকৈ উৰ্বৰ কৰি মাটি একদম পূৰা নৰম কৰি ল'ব। যদি আপোনালোকৰ শিপাবিলাক এনেকুৱা ধৰণৰ আছে, বাছ মাটি ৰেডি হ'ল। এঠাইতে দুটাকৈ শিপা লগাব। এটা আঙুলি সোমাই দিয়ক, ইয়াত এটা সোমাই দিয়ক। বাছ মাটিটো টান কৰি দিওঁ, মাটিটো একদম পূৰা টান কৰি দিব। এনেকৈ লতি থকা দেখাই দিওঁ। এতিয়া ইয়াত আকৌ 3 ফুট দূৰত যদি এনেকুৱা ধৰণৰ লতিবিলাক লগাই কেনেকৈ লগাব, লতিবিলাক লগোৱা পদ্ধতি মই শিকাই আছোঁ। এনেকুৱা দীঘলীয়াকৈ অলপ মাটিত টানি দিব, যেনেকৈ নাঙলেদি মাটি উঠাওঁ এনেকৈ টানি দি বাছ মাটিৰে ঢাকি দিয়ক। দুইফালে অলপ অলপ ওলাই ৰাখিব, বাছ মাটিৰ টান কৰি দিব। ইফালে ওলাই থকাটো দেখাই দিওঁ ভালকৈ। ইফালে 2 ইঞ্চি ওলাই ৰাখিব, ইফালে 2 ইঞ্চি ওলাই ৰাখিব। ওপৰত আৱৰ্জনা দি ঢাকি ৰাখিব, ওপৰত মাজে মাজে পানী দি দিব। এয়া ওলাই আছে। নিশ্চয় বুজি পাইছে। মতা আৰু মাইকী উভয়ে লগাব। এইটো হাইব্ৰিড পটল। যদি আপোনালোকৰ লগা হৈছে আপোনালোকে যোগাযোগ কৰিব। মই আপোনালোকক এনেকুৱা ধৰণৰ শিপাত যোগান ধৰিবৰ কাৰণে প্ৰস্তুতি লৈছোঁ। মোটামুটি 15 দিন পিছৰ পৰা গজালি মেলিব। মাঘ মাহত আপোনালোকে লাহে লাহে গছত হেন্দালি দি দিব পাৰিব। ভিডিঅ' চাই কেনে পালে কমেণ্ট কৰিব। যিমান পাৰে মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব। যদি মোৰ চেনেলৰ নতুন ভিউৱাৰ্ছ হিচাপে আছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু এটা কথা, লতিবিলাক এনেকৈ ৰাউণ্ড কৰি লগাব পাৰিব। চাব পাৰিছে খাৰুৰ নিচিনাকৈ মই বনাই লৈছোঁ। এতিয়া এই খাৰুটো কেনেকৈ লগাব, এনেকৈ মাটি উঠাব, উঠাই এনেকৈ বাছ ৰাখিব। এটা গাঁঠি ওপৰত উঠাই ৰাখিলে হ'ল। এটা গাঁঠি মাটিৰে ঢাকি ৰাখক। এটা থাকিলে এটা, দুইফালে দুটা থাকিলে দুটা। দুটা যদি গাঁঠি ওলাইছে দুইফালে ধুই দিব, আৰু যদি এটা আছে এটাই ওলাই দিয়ক। বাছ মাটি টান কৰি দিয়ক। হৈ গ'ল। বুজি পালে? এয়া ওলাই আছে। তুমি দেখুৱাই দিয়া, কৈ দিয়া অলপ, এয়া অলপ কৈ দিয়া। এটা থাকিলে এটাই ওলাব পাৰিব, দুইফালে দুটা থাকিলে দুইফালে দুটা ওলাই ৰাখি দিব। বাচিলেই হ'ল। তো 7 নাম্বাৰটো কৈ দিয়া। দিয়ক। নাম্বাৰটো 7002163162 7002163162। এইটো নাম্বাৰত আপোনালোকে হোৱাটছআপ বা ফোন কৰিব। আপোনালোকক মই শিপা লাগে, কিবা খেতিৰ বিধান লাগে, মই যোগান ধৰিম। আজিলৈ এৰিছোঁ। বাই বাই।